নমস্কাৰ সকলোকে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পাকঘৰৰ পৰা যোৱাকালিৰ ভিডিঅ' হয় আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ ৰাতিপুৱাই ল'ৰা ছোৱালী স্কুললৈ পঠিওৱাৰ পিছত মই চিধাই মানে ভাত আৰু দালি চব্জি বনাই দিছোঁ যিহেতু সত্যজিতক এইকেইদিন মই ভাত খুৱাই পঠিয়াইছোঁ আৰু যিহেতু ঠাণ্ডা হৈছে ৰাতিপুৱা ৰুটি খালে গেছো হ'ব পাৰে সেইকাৰণে ভাত খুৱাই পঠিয়াইছোঁ এইপিনে ভাত পানী বনাই পিনে লগে লগে বোলো বিচনাকেইখনো ঠিক কৰি থৈ দিওঁ দেখিছে নহয় ৰাতিপুৱা কেনেকুৱা অৱস্থা হয় ঠাণ্ডা দিনত মানে এনেকেই কামবোৰ ওলায় আৰু ব্লেংকেট কাপোৰ ক'ত কি যে থাকে খিৰিকীখন আকৌ মেলি ন'লে মনটো ভালেই নালাগে পোহৰ সোমালেহে অকণমান উশাহ পোৱা যেন লাগে হয়নে বিচনাবোৰ মানে অৱস্থা চাবই নোৱাৰি গোটেই বিচনাবোৰ জাঁজ লাগি থাকে ঠাণ্ডা দিনটো সেইকাৰণে অকণমান বেয়াও পাওঁ দেই আপোনালোকে বাৰু কেনেকুৱা পায় এখনকৈ বিচনা অকণমান ঠিক কৰি লৈছোঁ পিছত আকৌ ভালকৈ ঠিক কৰিব লাগিব কাৰণ মই পাকঘৰটো লাগি আছোঁ নহয় যিমান পাৰোঁ দুইপিনে কামখিনি মিলাব চাওঁ আৰু মানে সোনকালে কামখিনি আজৰি হৈ মই নিজক মানে আৰু মই অকণ ফেচবুকতো টাইম দিব লাগিবতো সেইকাৰণে কামখিনি সোনকালে আজৰি হ'বলৈ মানে চেষ্টা কৰোঁ আৰু এনে কাপোৰবোৰ জাপি লৈছোঁ জাপি লোৱাৰ লগে লগে তাৰপৰা আকৌ ইয়াকো খুৱাই বুৱাই পঠিয়াব লাগিব নহয় 8টা বজাৰ আগতে পাবই লাগিব এইফালে দেখিছে মই ভাত পানী ইয়াক দিয়ে দিলোঁ যোৱাৰ পিছত আৰু নিজৰ কামখিনি কৰিম গা পা ধুই আজৰি হ'লোঁ তাৰপিছত যিহেতু আজি চুলি ধুইছিলোঁ ৰ'দত অলপ বহি লৈছোঁ তাৰ ৰ'দত বহি খায়ো লৈছোঁ দেই তাৰপিছত নীৰ আহিলে নীৰৰ লগতো অলপ মই ইয়াৰ লগত থাকি যে ইমানেই ভাল লাগে জানেনে আৰু দিনটো একো ভিডিঅ' শ্বুট কৰা নহ'লে একেবাৰে সন্ধিয়ালৈ কেৰাহী চেৰাহী লৈ ওলাইছোঁ দেই আজি বিজিতাৰ দুইজৰ ঘৰত মানে খানা আছিলে আৰু আহি পাই গ'লোহি তাই অলৰেডি এইবোৰ বস্তু অকণমান যা যোগাৰ কৰি থৈছিলে ক'লে বৌ বোলে অকণমান সোনকালে আহিব এই ফ্ৰিজত দেখিছে ন এইপিনে হাঁহ মাংস আছে মাছ আছে অকণমান লাগি ভাগি দিবলৈ মাতিছিলে আৰু যিহেতু মানুহ অলপ সৰহ হয় মাংসখিনি বোলে বৌয়ে বনাব মই আৰু নিশ্চিন্ত হৈ আছোঁ জানেনে মাংসটো বেয়া হ'লেও মানে একো চিন্তা নাই ন মাংসটো চেল যাবই আৰু মই প্ৰথমবাৰৰ কাৰণে 3.5 কিলো 4 কিলোমান হাঁহ মাংস লগতে বনাইছোঁ কি হয় চাওঁচোন বাৰু দুইজনীয়ে লগে ভাগে কথা পাতি হাঁহি মাজতে আকৌ গাখীৰ চাহ একাপো খাই লৈছোঁ দেই কাৰণ সন্ধিয়া চাহকাপ নহ'লে একেবাৰে হেং মাৰে নহয় এনেকৈ কৰি প্ৰথমতে মাংসখিনি মই মছলা চছলা দি পিনে মেৰিনেট কৰি ৰাখি দিছোঁ তাৰপিছতে এইবোৰ লাহে লাহে বনাই আছোঁ আৰু মাছো ফ্ৰাই কৰিব লাগিব নহয় তাৰপৰা ইটো সিটোকৈ ল'ৰাকেইটাবোৰ অহা ষ্টাৰ্ট কৰিছে কাৰণ গোটেই ডিপাৰ্টমেণ্টৰ মানুহখিনি আহিছিলে এইটো দেখি বাৰু কোনে চিনি পাইছে কি হয় এয়াই হৈছে কি জানেনে হাঁহৰ পেটু ভজা বহুতে একো ঘিণ কৰিব পাৰে আমি কিন্তু এইফালে খাওঁ দেই এয়া দেখিছেনে গোটেই ভাইটিহঁত আহি পালেহি আৰু অলপ সময় পিছত জৰ্ণাও আহিলে তাই আহি চিধা মানে সেই চালাড কাটিবৰ কাৰণে দায়িত্বটো তাইকে দিলোঁ আৰু সেই মাজে কথাও পাতিছোঁ কামো কৰিছোঁ আৰু চালাডত কোন বহিছে নাই ভাস্কৰ আৰু জৰ্ণাই চালাড কাটি আছে চবেই লগে ভাগে এনেকৈ কৰাই বৰ এটা ফূৰ্তি নহয়নে আৰু ফেচবুকত এইবোৰ ধুনীয়াকৈ সামৰি থৈছোঁ পিছত চায়ো ভাল লাগিব এতিয়াতো ঘৰৰ পৰা দূৰত থাকি এইখিনিয়ে আপোন নিজৰ এটা ফেমিলিৰ নিচিনা হৈ গৈছে এয়া বিনোদ ভাইটিও আহিলে এতে কৈ আছে বৌ বোলে ভিডিঅ' নবনাই নেকি মই বোলো বনাইছোঁ লাহে লাহে এডিট কৰি দিম আৰু প্ৰণৱে হাই কৈছে দেই তাৰপিছত কি হ'ল আহি মানে বহুত ৰাতি হ'ল যে মানে চাকনাটো টেষ্ট কৰিছিলে ভাল হৈছে কৈছে দেখিছে না হাঁহ মাংস অলৰেডি হওঁ হৈছে আৰু দেই এনেকৈ চবে কাম কাজ কৰি আছোঁ খাই মেলি আজৰি হওঁতে 12টাই বাজিলে আহোঁতে আকৌ ঘৰতে কুকুৰ পোৱালি দুটা আছে ন তাহাঁতৰ কাৰণে হাৰ্ডি আৰু ভাত মই লৈ আনিছোঁ তাৰপৰা চাইছোঁ 12টা বাজু হৈছে আৰু চবে লগে ভাগে এনেকৈ ওলাই আহিলোঁ বাহিৰত পূৰা এটা ঠাণ্ডা পৰিৱেশ এনেকৈ আজি দিনটোৰ পৰা সন্ধিয়ালৈকে দিনটো এনেকৈ পাৰ কৰিলোঁ আৰু দেই ৰাতিয়ে হ'লগৈ ভিডিঅ'টো ইমানেই যদি চাই ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব থেংক ইউ